Hello students, welcome to our channel Brain Booster Classes. At the video to class 9 or chapter 6 or 6.2 exercise or 3 number question to solution kori. Then the 3 number to solve figure to man duneka dia ase mark লৈছো. তে আমাক কি উলিয়াব লাগিব আৰু কি question টো আগতীয়াকৈ দিয়া হৈ আছে কিনে আমি চাই লওঁ। তাত দিছে যে AB আৰু CD parallel then AB line আৰু CD line okay আৰু EF perpendicular লম্ব হৈ আছে CDৰ ওপৰত EF দুইটা ই হৈ গ'ল কোনটো আছিল এইটো EF perpendicular on CD হ'ব এইটো তোমালোকে ফিগাৰ কাৰ্ড হৈ গৈছে সমকোণ হৈ আছে 90 ডিগ্ৰী ৰাইট এংগল হৈ আছে ওকে আৰু দিয়া হৈ আছে এংগল GED equal 1 SGE find কৰিব দিছে এংগল DEF find কৰিব দিছে আৰু এংগল FG find কৰিব দিছে এই তিনিটা এংগল আমাক find out কৰিব দিছে ওকে নো প্ৰবলেম বেছি টাইম নলওঁ ডাইৰেক্ট কৰো এতিয়া চোৱা এইটো দিয়া হৈ আছে GED কোনটো GED মানে এই গোটেইটো এংগল এই গোটেইটো এংগল কি দিয়া আছে 126 ওকে তো ফার্স্ট কি হচ্ছে AGE এইটো এংগল AGE তো তোমালোকে এই লম্বডাল কি একদম নাই বুলি যেতিয়া ধৰি ল'বা তেতিয়া চাবাচোন AB আৰু CD কি প্যাৰেলাল বুলি দি থৈছে আৰু এডাল ছেডক GE এডাল ছেডক হৈ আছে আৰু ছেডকৰ দুই চাইডে থকা অন্তঃকোণ দুটা কি বুলি কওঁ আমি একান্ত অন্তঃকোণ আৰু এইবিলাক কোণ কি হয় সমান হয় সেয়েহে আমি AGE লগত GED কি বুলি ক'ব পাৰো একান্তৰ অন্তঃকোণ যিবোৰ সমান তো এইটো যদি 126 হৈ আছে এইটো 120 বুজি পালা একান্তৰ অন্তঃকোণ ওকে মই লিখি দিছো angle GED equal angle AGE equal 126 degree একান্তৰ অন্তঃকোণ ওকে এটা হৈ গ'ল পাই গ'লো GEF ওকে angle GEF উলিয়াব লাগিব এতিয়া এটা চোৱা GED কিমান দিয়া আছে 126 ডিগ্ৰী মানে এই গোটেই কোণটো দিয়া আছে কিন্তু আমাক এই কোণটোৰে এক অংশ উলিয়াব দিছে যে GEF হয় এইটো এটা অংশহে গোটেইটো দিয়াই হৈ আছে এতিয়া আমি এটা এনেকে লিখিব পাৰো এইটো এনেকে ডাইৰেক্ট লিখো এইটো চোৱা এংগল GED এনেকৈ ফৰ্ম হৈছে কেনেকৈ উৎপন্ন হৈছে বুলি ক'লে তোমালোকে এটা কথাই ক'বা যে এংগল GEF আৰু ইয়াৰ লগত কি যোগ কৰি হৈছে এংগল FED এই দুইটা এংগল যোগ কৰি পেলাই আমি গোটেই এংগলটো নাপাম জানো GED সহজ ধুনীয়া সহজ GED এংগলটো কেতিয়া পাম GEF প্লাছ FED এই দুটা এংগল যেটা যোগ কৰিম এই গোটেইটো পাই যাম চিম্পল কথা GED কেতিয়া পাম এংগল GEF প্লাছ এংগল FED এটা আমাৰ এই গোটেই এংগলটো মানটো আমাৰ আছে এংগল কিমান 126 ডিগ্ৰী আৰু আমাক GEF টো উলিয়াব দিছে নাজানো এংগল GEF প্লাছ FED কিমান এংগল চবেই জানা এইটো সমকোণৰ দিয়া হৈ আছে মানে 90 ডিগ্ৰী তো এতিয়া এইটো ওলাই যাব ধুনীয়াকৈ এংগল GEF equal 126 degree minus 90 degree angle GEF equal क्या होगा सॉल्व नाम ये बोले ओके 36 डिग्री पर ये कितना पालो गए 36 ओके नो प्रॉब्लम नहीं क्या किया আমাক উলিয়াব লাগিব চাবা FG
F G E উলিয়াব লাগে এইবিলাক সব মুছি দিছো কোনটো এংগল লাগে বুলি কৈছে এই এংগলটো উলিয়াব দিছো ওকে এতিয়া আমি যদি এটা চাও সরি আমি এটা আকৌ লম্বডাল নাইকিয়া বুলি ধৰি লৈছো ঠিক আছে লম্বডাল যেতিয়া নাইকিয়া বুলি ধৰি লৈছো তেতিয়া এই এংগলটোৰ লগত এ বি আৰু চি ডি টো প্যাৰেলাল হৈ আছে এটা সেটক জি আৰু সেটক হৈ আছে সেটকৰ এই কোণটোৰ লগত এই কোণটো কি হ'ব একান্তৰ অন্তঃকোণ যেনেকে এইটোৰ লগত এই কোণটোৰ লগত এই কোণটো আমি ধৰিছিলো একান্ত অন্তঃকোণ ফাৰ্ষ্টতে হয় এই এংগলটোৰ লগত এই এংগলটো কি হ'ব একান্ত অন্তঃকোণ তো যদি আমি এই কোণটোৰ মাপটো পাই যাওঁ তেতিয়াহ'লে এইটো নিজে ওলাই যাব ওকে এতিয়া এই এংগলটোৰ মানটো কেনেকে পাম এতিয়া এইখিনিতে লিখিবা যে EF বা FE পারপেন্ডিকুলার কাৰ ওপৰত CD ৰ ওপৰত হল পারপেন্ডিকুলার হৈ আছে তো এতিয়া এডাল বাকি সব বাদ দিলো এডাল কিমান পারপেন্ডিকুলার হৈ আছে হল পারপেন্ডিকুলার হৈ আছে তো FED কিমান ডিগ্ৰী 90 ডিগ্ৰী হৈ আছে সমানে যেতিয়া লম্ব হৈ থাকে তেতিয়া কি হ'ব এইটো 90 যদি বাকিখিনিও 90 হ'ব তো এটা চাব পাৰা তোমালোকে এনেকে লিখিব পাৰা angle CED equal angle CEF plus angle FED 180 degree equal angle CEF plus angle CEF equal 100 বেলেগে পালা মানে CEF কিমান হৈ গ'ল 90 ডিগ্ৰী মানে এই এংগলটো আমি গধূলি কিমান পালো 90 ডিগ্ৰী এইটো 90 এইটো 90 ইমান মই লিখিয়ে থাকিব নালাগে হয় যেহেতু লম্ব হৈ আছে এইটো 90 এইটো 90 মিনিমাম মুছি হ'ব 90 পাই 90 পাই গলা আৰু আমি এটা কোন এটা পাইছো নহয় GEF কিমান পাই থৈছো এই 30 এই বাকীখিনি এতিয়া এই গোটেইটো কিমান আছিল গোটেইটো 90 ডিগ্ৰী আৰু এইখিনি আমি কিমান পাই থৈছো অকল 36 ডিগ্ৰী তো বাকীখিনি আমি কেতিয়া পাম এইখিনি 90 ৰ পৰা এই 36 টো যদি বিয়োগ কৰি দিওঁ আমি এই এংগলটো পাই যাম তো এংগল CED equal angle CEF minus angle CED এই গোটেই এংগলটোৰ পৰা এই এংগলটো বিয়োগ কৰিছো CED equal 90 minus 30 equal 90 by 36 হলে কিমান হ'ব 10 পৰা 6 গ'লে 4 এইটো 8 হৈ গ'ল 8 পৰা 3 গ'লে হল এতিয়া আমি এই এংগলটো কিমান পালো এইবিলাক চব মুছি দিম আৰু হয় এই এংগলটো কিমান পালো গৈ 4 ডিগ্ৰী আমাক কি সুধিছিল এই এংগলটো এনেকে এংগল FDE equal also give 4 কিয় একান্তৰ অন্তঃ এইটো কোণৰ লগত এইটো কোণ একান্ত অন্তঃকোণ এইটো 54 পালো এইটো 54 এনেকে এইটো ওলাই গ'ল এইখিনিতে তোমালোকৰ 3 নম্বৰ শেষ হৈছে যদি তোমালোকে ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিবা আৰু আমি নেক্সট ভিডিঅ' লগ পাম তোমালোকৰ 4 নম্বৰ সলিউশনৰ